দাবী 11 দফীয়া প্ৰতিবাদকাৰী হাজাৰোধিক অসমীয়া ডিব্ৰুগড়ৰ ৰাজপথত সিংহনাদ জাগিছে অসমীয়া খাতি খোৱাৰ হুংকাৰ দৃশ্য ইয়াত ডিব্ৰুগড়ৰ নগৰ ৰাজপথ কপাই এয়া খিলঞ্জীয়াৰ প্ৰতিবাদ ৩২টা সংগঠন তথা ডিব্ৰুগড়বাসী ৰাইজৰ একত্ৰ প্ৰতিবাদ শিৱসাগৰত ঐক্যবদ্ধ প্ৰতিবাদৰ পিছত ডিব্ৰুগড়তো জনতাৰ মহানাদ ইয়াৰ পূৰ্বে ৩১ আগষ্টত একত্ৰিত হৈছিল দল সংগঠন সেই বৈঠকতে থিৰাং কৰা হৈছিল দাবী সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ২ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোত হ'ব প্ৰতিবাদ স্থান চৌকিডিংগি আজি ওলাই আহিল হাজাৰ জনতা বিভিন্ন শ্লোগানেৰে উত্তাল আকাশ বতাহ প্ৰতিবাদকাৰীয়ে প্ৰস্তুত কৰিলে 11 দফীয়া এলানি দাবী সেই দাবী অনুসৰিয়েই আৰম্ভ হ'ল প্ৰতিবাদ ডিব্ৰুগড়ৰ খিলঞ্জীয়াৰ ভূমিত বহিৰাগত বনিয়াৰ আগ্ৰাসনক লৈ ক্ষুব্ধ দল সংগঠন আমাৰ মুখ্য উদ্দেশ্য হৈছে যে অসমীয়াসকলৰ ওপৰত আজি বাহিৰা জনসাধাৰণে যিখিনি অন্যায় অত্যাচাৰ কৰিছে যিখিনি আমাৰ বাই ভনীসকলক আজি ধৰ্ষণ কৰিছে তাৰ কাৰণে আজি অসমীয়াসকলে একগোট হৈ আমি জনাই দিব পাৰিছোঁ আমি অসমীয়া হাৰে আছোঁ আমাৰ বাই ভনীক যদি কোনোবাই স্পৰ্শ কৰে বেয়া দৃষ্টিও চাই বা আমাৰ মাতৃভূমিক যদি কোনোবাই বেয়া দৃষ্টিও চাই তেনেহ'লে আমি সহ্য নকৰোঁ এখন ক্ষুব্ধ ভূমি আইন প্ৰণয়নৰ দাবী চৰকাৰলৈ অসমীয়াৰ ওপৰত প্ৰতিটো মুহূৰ্ততে অনা অসমীয়া অবৈধ বিদেশীয়ে সদায় শোষণ বঞ্চনা কৰি আহিছে আৰু সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ এই বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত তেওঁলোকে এখন শুদ্ধ ভূমিনীতি আইন প্ৰণয়ন কৰক যাতে অবৈধ কোনো বিদেশীয়ে বা বহিৰাগত কোনোৱে যাতে 10 বিঘাতকৈ ওপৰৰ মাটি ল'ব নোৱাৰে আৰু যিসকলে তেওঁলোকে হাজাৰ হাজাৰ শ বিঘা মাটি আজি দখল কৰি আছে তেওঁলোকে লৈ আছে তেওঁলোকে আমাৰ ভূমিহীন পৰিয়ালক উভতাই দিয়ক তেনেধৰণৰ এখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন আইন প্ৰণয়ন কৰক তেতিয়াহে অসমীয়া জাতি সুৰক্ষিত হ'ব ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক অসমীয়াত লিখাৰ সুতীব্ৰ দাবী ডিব্ৰুগড় মাজমজিয়াত যিসমূহ ব্যৱসায় প্ৰতিষ্ঠান আছে এই ব্যৱসায় প্ৰতিষ্ঠানসমূহত যিসমূহ ফলক লাগিছে আপোনালোকে সকলোৱে দেখিছে যিসমূহ ফলক এই ফলকসমূহত না হিন্দী ভাষা না ইংৰাজী ভাষা তেখেতলোকে লিপিবদ্ধ কৰিছে গতিকে আমি এটা কথা দাবী জনাইছোঁ 30টাকৈ অধিক জাতি জনগোষ্ঠী এই ফলকসমূহ কিন্তু তেখেতলোকে সম্পূৰ্ণভাৱে অসমীয়াত লিপিবদ্ধ কৰিব লাগিব খিলঞ্জীয়াৰ স্বাৰ্থত ওলাই আহিল হাজাৰ জনতা দাবী উত্থাপন হ'ল ভূমি আইন প্ৰণয়নৰ থলুৱা বজাৰ স্থাপনৰ প্ৰব্ৰজিতৰ হাতত থকা 10 বিঘাৰ অতিৰিক্ত মাটি ভূমিহীন খিলঞ্জীয়াক প্ৰদানৰ বহিৰাগত বনিয়াৰ অৰ্থনৈতিক সন্ত্ৰাস দমনৰ ডিব্ৰুগড়ত নিযুক্তি থলুৱাৰ বাবে সংৰক্ষণৰ বহিৰাগতৰ সংগঠন বন্ধ কৰাৰো উঠিল দাবী প্ৰব্ৰজিতৰ সংযমৰো উঠিল প্ৰসংগ স্মাৰ্ট মিটাৰ বন্ধৰ ব্যৱস্থা কৰিবলৈও উঠিল দাবী উঠিল 1951 হওক খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ আৰু এই দাবী নামানিলে হ'ব তীব্ৰ আন্দোলন হুংকাৰ দিলে প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীয়ে গতিকে এই স্বাৰ্থত খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত এখন নতুন ভূমি আইন যেতিয়ালৈকে প্ৰস্তুত নহ'ব এই আইন আমাৰ এই আন্দোলন চলিব লগতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সুৰক্ষিত বাই ভনী মাতৃ সকলোৰে সুৰক্ষিত স্বাৰ্থত আৰু খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত ডিব্ৰুগড় যিসকল ব্যৱসায় প্ৰতিষ্ঠান আছে এই ব্যৱসায় প্ৰতিষ্ঠানত 80% লোক আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক এই ব্যৱস্থা নহ'লে আমাৰ এই আন্দোলন সুদূৰ প্ৰসাৰী হ'ব ডিব্ৰুগড়ৰ ৰাজপথ কপাই প্ৰতিবাদ সাব্যস্ত হ'ল ওলাই আহিল দল সংগঠন হাজাৰ জনতাই জনালে একত্ৰ প্ৰতিবাদ এই প্ৰতিবাদে অনাগত সময়ত কি ধৰণে প্ৰভাৱিত কৰে সমগ্ৰ ঘটনাপঞ্জীক সেয়া হ'ব লক্ষণীয় ডিব্ৰুগড়ৰ পৰা দিনেশৰ সহযোগত হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট NKTV+